attendance of students is below 50% in your portal. Why this is happening, sir? Government school acha bun nahe neki 100% কেতিয়াও নহয় 50% আমাৰ around 65% ইয়াৰে ভিতৰত ক্লাছ 11-12ত এটেন্ডেন্স কম থাকে আৰু লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী লেভেলত আমাৰ এটেন্ডেন্সটো মানে হাই থাকে আৰু 50% হোৱাৰ বহুত কাৰণ আছে চাহ বাগান অঞ্চলত চহৰ অঞ্চলত মাইনৰিটি এৰিয়াত নিৰ্দিষ্ট কিছুমান সমস্যা আছে গতিকে এইখিনি সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ শিক্ষা সেতু এপত আপোনালোকে টিচাৰৰ এটেন্ডেন্স বাধ্যতামূলক কৰিছে কিন্তু আউট টাইমটো বাধ্যতামূলক নাই সেইকাৰণে আমি টিচাৰবোৰক বাহিৰত ঘূৰি ফুৰা দেখোঁ তেনেহ'লে দৰ্জাটো এফালে বন্ধ কৰিলে আনফালে খুলি দিলে দেখোন সব যিকোনো নতুন ব্যৱস্থা খুব কঠোৰভাৱে কৰিলেও কিছু সমস্যাৰ সৃষ্টি হয় কিন্তু এইটো ঠিক যে উপস্থিতি বাঢ়িছে অসমৰ চৰকাৰী বিদ্যালয়ৰ যিটো পাৰফৰ্মেন্স সেইটো উন্নত হৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে আৰু ফলাফলো উন্নত হৈছে ভোকেশনাল টিচাৰ যিবোৰ আছে তেখেতসকলে আমাক প্ৰশ্ন সুধিছে তেখেতসকলৰ কি হ'ব আপোনালোকে কিবা ভাবিছে নেকি ভোকেশনাল টিচাৰক লৈ সব ভোকেশনাল টিচাৰ যিসকল থাৰ্ড পাৰ্টি NSQFৰ প্ৰগ্ৰেমৰ অধীনত আছে তেওঁলোকতো সুন্দৰভাৱে চলিয়ে আছে আপোনালোককো মই অনুৰোধ কৰিম যে অসমৰ বিদ্যালয় শিক্ষাৰ অকণমান ব্যৱস্থাটো অকণমান যদি বুজি লয় আমি কোৰ ছাবজেক্টত আমি মূল ফ'কাছটো ৰাখোঁ তাৰ লগত এতিয়া ভোকেশনেলটো আমি লাহে লাহে তাৰ গুৰুত্বটো বঢ়াই আনিছোঁ ড্ৰপ আউট বুলি কোনো টিচাৰ নাই ড্ৰপ আউট বুলি সোতৰত যিখিনি গৃহীত হ'ল সেইখিনি এপ্ৰুভ হ'ল যিখিনি সিলেকশ্যন নহ'ল সেইখিনি ৰিজেক্ট হ'ল কাহিনীটো তাতেহে ছাৰ আপুনি ইমান ধুনীয়া বাংলা কৰে অসমীয়া হয়খিনি ইমান ধুনীয়া বাংলা করে বাংলার কথা বললেন এত সুন্দর করে মানে অসমীয়া হয়ে এমন ভালো বাংলা বলতে দেখিনি আমরা আমি বাংলা জানি বাংলা বই পড়ি আপনারা বাংলায় যদি একটু বলেন কিরকম